দৰ্শক এই মুহূৰ্তত এটা অতি ভাল লগা খবৰ যিহেতু যি সময়ত বানে বিধ্বস্ত কৰি গৈছে উজনি বিশেষকৈ 4খনকৈ জিলা সমান্তৰালভাৱে শিৱসাগৰ জিলা সম্পূৰ্ণ এই মুহূৰ্তত আচলতে যি খবৰ আমি নিৰন্তৰভাৱে বিগত সময়ছোৱাত দেখুৱাই আছোঁ সেই সময়তে এটা অতি ভাল লগা খবৰ আহিছে যে অসমৰ জনপ্ৰিয় যে সংগীত শিল্পী যে অংগৰাগ পাপন মহন্ত এই মুহূৰ্তত আহি আমাৰ মাজত উপস্থিত হৈছে আৰু বিশেষকৈ যোৱাকালিৰ পৰা শিৱসাগৰ বিভিন্ন অঞ্চলত আচলতে তেখেতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে আৰু আজি বিশেষকৈ এটা অতি ভাল লগা খবৰ যে তেখেতৰ প্ৰচেষ্টাতে আচলতে ইতিমধ্যে যি বান বিধ্বস্ত যিবোৰ অঞ্চলসমূহত তেখেতে এটা চাফাই অভিযান চলাইছে আৰু বিশেষকৈ যি বানৰ সময়ত যি অত্যাধিক যি প্লাষ্টিকৰ বটল আচলতে ব্যৱহাৰ কৰা হৈছিল সেই প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে ব্যৱহাৰ কৰা হৈছিল যিসমূহ আচলতে আজিৰ তাৰিখত পৰিত্যক্ত হৈ বিভিন্ন স্থানত আচলতে পেলাই ৰখা হৈছে যিসমূহ পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক হিচাপে চিহ্নিত হৈছে আৰু সেই প্লাষ্টিকসমূহ আচলতে পৰিষ্কাৰ কৰাৰ স্বাৰ্থতে এই মুহূৰ্তত কিন্তু এইগৰাকী জনপ্ৰিয় শিল্পী ইতিমধ্যে শিৱসাগৰ বিশেষকৈ জাজি অঞ্চলত উপস্থিত হৈছে আৰু এই জাজি হাঁহচৰা অঞ্চলত উপস্থিত হৈ এক অভিযান চলাইছে আৰু মই পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম কি ক'ব এই যি আপোনাৰ নহয় মানে আমি এইকেইদিন লাগি আছিলোঁ যিহেতু বানপানী ৰিলিফৰ যিখিনি কামৰ সাহায্যৰ কাৰণে তাৰে বিভিন্ন ল'ৰা ছোৱালী বাইকাৰ্ছো হয় মটৰচাইকেল চলায় আৰু মটৰচাইকেল চলাই যিখিনি ৰাইডাৰ্ছৰ কথা জানিব যিখিনি মানুহে নাজানে যে এইবোৰ ল'ৰা ছোৱালীবোৰ যিবোৰে ৰাইড কৰে এইবোৰ বৰ চিৰিয়াছ ল'ৰা ছোৱালী হয় আচলতে এনেই মটৰচাইকেলখন চলাই পেলাই ফুৰিবলৈ যোৱা কথা নহয় কিন্তু সিহঁতি দায়িত্ব থাকে বহুত কাৰণ কি এখন বাইক এখন লৈ গ'লে বহুত প্ৰিকশ্যনছ লৈ যাব লাগে হেলমেট পিন্ধাৰ পৰা কি কৰাৰ পৰা নিজে টেণ্ট কৰিব লাগিব লগাব লাগিব ৰাতি ক'ত খোৱা বোৱা গতিকে সাধাৰণতে ৰাইডাৰ্ছখিনি খুব এক ধৰণৰ যদি ফূৰ্তি কৰি থকা ল'ৰা ছোৱালী হয় খুব চিৰিয়াছো হয় যিখিনি চিৰিয়াছ ৰাইডাৰ হয় যিখিনি মানে নিয়ম পালন কৰি ৰাইডিং কৰে সেইটো সিহঁতি আমাক সহায় কৰি আছিলে আমাৰ সাহায্যৰ কাৰণে কিছুমান জেগাত তাৰপিছত কথাই ওলাল কাৰণ মোৰ আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে আৰ্থফুল বুলি যিটো আমি বহু বছৰৰ পৰা বানপানীওতো কৰি থাকোঁ কিন্তু মেইন আমাৰ উদ্দেশ্যটো হৈছে শ্বেতাই মোৰ ধৰ্মপত্নী তেওঁৱে গোটেইখিনি চাই তেওঁ নলেজ হয় গোটেই বিষয়টোত প্লাষ্টিকৰ যোনটো ছেগ্ৰিগেশ্যনৰ পৰা আৰম্ভ কৰি ঘৰত প্লাষ্টিক কেনেকৈ আঁতৰাব লাগে আৰু কেনেকৈ একেবাৰে লাষ্টৰ বিসৰ্জনলৈকে কি কৰিব লাগে সেই গোটেইখিনি গতিকে মিলি গ'ল কিবা এটা ইহঁতৰ লগত ইহঁতি ইমান ধুনীয়া কথা এটা ক'লে চাফা কৰিব প্লাষ্টিক এনেই চাফাই নহয় অকল প্লাষ্টিকটো যিটো আমাৰ কাৰণে বিপৰ্যয় এটা হৈ আহিব এতিয়া সেইটো কোনো দেখা নাই এতিয়া তাৰমানে এই ধৰক অলৰেডি হৈছে কিন্তু আৰু কিছু সময়ৰ পিছত বৰ এটা কথা পানীটো যাব মানুহৰ ঘৰ বনিব কিন্তু যিটো লেতেৰা হৈ যাব গোটেই ইণ্ডিয়াৰ পৰা প্লাষ্টিক আহিছেতো সেইখিনি শিৱসাগৰখন এনেই খুব ধুনীয়া জেগা এখন আকৌ আৰু অকণমান আঁতৰি থকা টাউন এখন হাইৱে পৰা মই সদায় কওঁ একদম নিৰিবিলি এটা সেনেকুৱা টাউন আজিৰ দিনত নাই অসমত গতিকে এই টাউনখনৰ একেবাৰে বেলেগ এটা ৰূপ হৈ যাবগৈ যদি প্লাষ্টিকখিনি এতিয়াৰ পৰা আমি চিৰিয়াছলি নকৰোঁ আৰু অকল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অকলে নোৱাৰিব তাৰমানে এইটো মানুহৰ জানিব লাগে এৱাৰনেছটো লাগিব চবেই দেখিলেই যাতে কালিলৈ প্লাষ্টিক এটা আপুনিও গৈ পেলাই এই উঠাই দিওঁ প্লাষ্টিক হয় সেই এৱাৰনেছটো আনিবলৈ ইহঁতে কৈছে যে দাদা কৰিব নেকি এটা ড্ৰাইভ আৰ্টফুলৰ লগত ৰুফা মিলি পেলাই মই বোলো একদম বৰ ভাল কথা আহিছোঁ যেতিয়া গতিকে মূল কথাটো সেইটোৱে আৰু এটা বিষয় আপোনাৰ পৰা মই জানিম যিহেতু উজনিৰ যি বান বিভীষিকা 4খনকৈ জিলা আৰু সমান্তৰালভাৱে শিৱসাগৰ মূলতঃ শিৱসাগৰৰ কথাটো আহিছে যে বিহুপুৰ হওক নেপালীকুটি এই অঞ্চলবোৰ আজি তাৰিখত সম্পূৰ্ণৰূপে ধ্বংস আপুনি যিহেতু যোৱাকালিৰ পৰা ঘূৰিছে এই অঞ্চলবিলাক মূলতঃ এই যি বান কিন্তু সাধাৰণ বান বুলি মানুহে ক'ব বিচৰা নাই বহুতে যে এয়া কিন্তু মানৱ সৃষ্ট যে নাগালেণ্ডত আচলতে যি ধৰণৰ অবৈধ খনন বা বিভিন্ন ধৰণৰ প্ৰসংগবোৰ আহিছে এইটোৱে কিন্তু এই অঞ্চলবোৰ যি আচলতে বিহুবৰ এই অঞ্চলবোৰ কিন্তু ভৱিষ্যত দিনৰ কাৰণে কিন্তু মানুহখিনি কিন্তু আজি তাৰিখত শংকিত হৈছে যে আচলতে ইয়াত মানুহ থাকিব পৰা পৰিৱেশ এটা হ'ব নহয় ভৱিষ্যত দিনত এই কথাটো কেনেধৰণে লৈছে নহয় এতিয়া কি কাৰণত হৈছে সেইটো একজেক্ট আমি ৰিচাৰ্চ কৰি চাব লাগিব ক'ত হৈছে কিন্তু এইটো সঁচা কথা যে মই ক'ৰবাত পঢ়িছোঁ যোৱা 20-25 বছৰত মেবি 25-30 বছৰত 70% অফ ট্ৰি কাভাৰ তাৰমানে পুৰণা গছ নৰ্থ ইষ্টতহে নাইকিয়া হৈছে সেইটো ডাঙৰ কথা এইটো ক'লে গৈছে কোনে নিছে সেইটো ডাঙৰ কথা নহয় নাইকিয়া হোৱাটো কিন্তু বিৰাট ডাঙৰ কথা এতিয়া আপুনি যদি এখন হাবিত সোমাই যায় মইতো হাবিত ঘূৰি ফুৰোঁ আচলতে একদম মই জংঘলত থকাই মানুহ এইকেইটাই জানে মানে যিমান জংঘল পাওঁ সিমান ভাল লাগে কিন্তু এতিয়া সেই ধৰণৰ জংঘল নাই এতিয়া আপুনি নামবৰৰ হাবিৰ ভিতৰতো সোমাই যায় আপুনি ডাঙৰ গছ নাই জংঘল আছে কিন্তু সেই বৃহৎ গছবোৰ নাই সেই বৃহৎ গছবোৰ ক'ত গ'ল গতিকে ডাঙৰ কথা হৈছে সেইটোৱে গুৰিতে তাতে প্ৰব্লেমটো গতিকে ডিফৰেষ্টেশ্যনটো এটা বিৰাট ডাঙৰ ইছ্যু গোটেই ইয়াত বুলি নহয় আজি চাইনাত আপোনালোকে দেখিছে চাগে কেইদিনমান আগতে চাইনাত ফ্লাড হৈছে গোটেই পৃথিৱীতে মানুহে মানে গছটো দেখিবলৈ অকল সেউজীয়া ধুনীয়া বস্তু নহয়তো গছটো
বহুত দৰকাৰ এটা এই প্লেনেটটোত গছ আছিল, কিবা এটা কাৰণতহে আছিলে। আমি আজি এতিয়া ডাইৰেক্ট দেখিছোঁ কি হৈছে, আৰু কিছু বছৰৰ পিছত কি হ'ব আমি নাজানো। যদি এতিয়াৰ পৰা আমি ষ্ট্ৰেটেজিকেলি প্লান্টেশ্যন, ষ্ট্ৰেটেজিকেলি আৰু জেগা লৈ লৈ কথা আছে। এতিয়া ইয়াতে হাইৱেবোৰো চাব, মানে কথা এটা ক'লোঁ, এইটো বেলেগ কথা বাৰু। এতিয়া হাইৱে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই হাইৱে বনাই গৈ আছে গোটেই ইণ্ডিয়াত, যিটো কাৰণ এইবিলাক ইমান ভাল হৈছে, আমি য'ৰ ত'ত যাব পৰা হ'লোঁ, বাহিৰৰ দেশৰ নিচিনা হ'ল। কিন্তু ষ্টেট ৱাইজ হাইৱে ৰিচাৰ্চটো চাগে তেওঁলোকে কৰে বুলি মই ভাবিছোঁ, কাৰণ ইয়াত যিটো পানী, এতিয়া ইয়াত কি হৈছে, অসমৰ নিচিনা জেগাত যিমান বৰষুণ দিয়ে